নতুন এটা ভিডিঅ'ত কলেজ ষ্টুডেণ্টসকলৰ বাবে বহুতেই ভাল খবৰ আহিছে এটা য'ত দিয়া আছে কলেজ ষ্টুডেণ্টসকলে 1 লাখ টকালৈকে স্কলাৰশ্বিপ পাব এতিয়া এই স্কলাৰশ্বিপটো কেনেদৰে লাভ কৰিব আৰু ইয়াৰ বাবে কি কি ক্ৰাইটেৰিয়া থাকিব গোটেইবিলাক আমি আজি ভিডিঅ'ত জনাম তো এই যিটো নটিফিকেশ্যন যিসকলে নেকি আমাৰ হোৱাটছআপ গ্ৰুপত অলৰেডি জইন হৈ আছে তেওঁলোকে ইতিমধ্যে গম পাইছে কিন্তু যিসকলে নেকি এতিয়ালৈকে জইন হোৱা নাই তেওঁলোকক মই খবৰটো দিব ওলাইছোঁ তো আপোনালোকে চাবৰ বাবে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু এই ৱেবছাইটটোৰ লিংক অৰ্থাৎ আমাৰ ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে আপোনালোকে ভালদৰে চেক কৰিব তলৰ ফালে গৈ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে এতিয়া এই স্কলাৰশ্বিপটোত আৰম্ভণিতে কোৱা আছে যিসকল কলেজ কেণ্ডিডেট আছে তেওঁলোকে লাভ কৰিব পাৰিব 1 লাখ টকাৰ স্কলাৰশ্বিপ ক্লিক ডিটেইলছ ইয়াত তলত আপোনালোকে স্ক্ৰল ডাউন কৰিলে গম পাব কি কি ডিটেইলছ লাগিব প্ৰথম কথা এই যিটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো আহিছে নিকন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা এটা কোম্পানী হয় যিয়ে বিভিন্ন ধৰণৰ কেমেৰা ৰিলেটেড বস্তুবিলাক বনায় তো বেসিক্যালি কেমেৰাৰ ওপৰতে আপোনালোকে গম পায় যে নিকনৰ কেমেৰা নিকনৰ DSLR কিবা কিবি তো নিকনৰ ফালৰ পৰা আহিছে তো ভাল খবৰ য'ত আপোনালোকক ক্লাছ যিসকল নেকি 12 অৰ্থাৎ যিসকলে নেকি HS পাছ কৰিছে তেওঁলোকে লাভ কৰিব নিকন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা 1 লাখ টকালৈকে স্কলাৰশ্বিপ আৰু লগতে কোৱা হৈছে যে এই স্কলাৰশ্বিপটো আপোনালোকৰ কেনেদৰে লাভ কৰিব তাৰ বিষয়ে কোৱা আছে ইয়াত দিয়া আছে দ্য স্কলাৰশ্বিপ প্ৰগ্ৰাম ইজ মিন টু ছাপৰ্ট ষ্টুডেণ্ট ফৰ আনপ্ৰিভিলেজ ছেকশ্যন অফ সোসাইটি আমাৰ যিখিনি সোসাইটিৰ যিমানবিলাক নেকি আনপ্ৰিভিলেজ ল'ৰা ছোৱালী আছে তেওঁলোকৰ বাবে এই সেইসকল ষ্টুডেণ্টৰ বাবে যাতে তেওঁলোকক ছাপৰ্ট কৰিব পাৰে তাৰ বাবে স্কলাৰশ্বিপটো উদ্ঘাটন কৰা হৈছে আৰু স্কলাৰশ্বিপটোৰ বেনিফিট আপোনালোকে 1 লাখ টকালৈকে পাব যিসকল সিলেক্ট হ'ব কেণ্ডিডেট এটা সিলেকশ্যন প্ৰচেছ মই আপোনালোকক কম কেনেকুৱা ধৰণৰ সিলেকশ্যন প্ৰচেছ হ'ব এক্সাম দিব লাগিব নে নালাগে তাৰ আগত কোৱা হৈছে যিসকল ইণ্টাৰেষ্টেড ল'ৰা ছোৱালী আছে তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰে 31 মাৰ্চৰ আগত তো 31 মাৰ্চ হৈছে ইয়াৰ লাষ্ট ডেট ইয়াত কোৱা হৈছে নিকন স্কলাৰশ্বিপ প্ৰগ্ৰাম যিটো 2022-23 টু ইনিচিয়েটিভ কৰা হৈছে নিকন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা আৰু ইয়াত ফাইনেন্সিয়ালি যাতে ছাপৰ্ট কৰিব পাৰি আমাৰ অল ইণ্ডিয়াৰ ষ্টুডেণ্টসমূহক তাৰ বাবে এই স্কলাৰশ্বিপটো প্ৰদান কৰা হ'ব লগতে আপোনালোকৰ নেক্সট ইয়াত কোৱা হৈছে যিসকল ল'ৰা ছোৱালীয়ে নেকি আমাৰ হাই ছেকেণ্ডাৰী পাছ কৰিকে যিকোনো ফটোগ্ৰাফি ৰিলেটেড কোৰ্স কৰি আছে বৰ্তমান 3 মহীয়া বা তাতকৈ অধিক যিসকলে নেকি বৰ্তমান ফটোগ্ৰাফি ৰিলেটেড কিছুমান কোৰ্স কৰিব পাৰে তো তেওঁলোকৰ বাবে এই স্কলাৰশ্বিপটো প্ৰদান কৰা হৈছে এতিয়া এই স্কলাৰশ্বিপটো কেনেদৰে লাভ কৰিব তাৰ বিষয়ে কোৱা হৈছে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া বিষয়ে যদি চাও ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে কেনেদৰে নিকন স্কলাৰশ্বিপটো লাভ কৰিব তাৰ বিষয়ে যদি আমি চাও ইয়াত ডাইৰেক্টলি কোৱা হৈছে আপোনালোকে যদি লাভ কৰিব বিচাৰে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব লগতে ফটোগ্ৰাফি ৰিলেটেড যিকোনো কোৰ্স কৰি থাকিব লাগিব যিটো কোৰ্সটো 3 মহীয়া বা তাতকৈ বেছি হ'ব লাগিব তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে এলিজিবল হ'ব নেক্সট ইয়াৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত ইনকাম পেৰেণ্টছৰ যিটো ইনকাম ইয়াত ফেমিলিৰ যিটো ইনকাম 6 লাখতকৈ কম হ'ব লাগিব তেতিয়াহ'লে আপোনালোকে এই যিটো সুযোগ লাভ কৰিব পাৰিব নেক্সট আপোনালোকৰ কোৱা আছে যিসকল চিলড্ৰেন অৰ্থাৎ যিসকল ল'ৰা ছোৱালীৰ পেৰেণ্টছ মাক বা দেউতাক নিকন ইণ্ডিয়া প্ৰাইভেট লিমিটেডত জড়িত বা বাডি ফৰ ষ্টাডি এমপ্লয়ি হয় তেওঁলোকে এই স্কলাৰশ্বিপটো আবেদন কৰাৰ বাবে এলিজিবল নহ'ব ডেফিনেটলি আমাৰ এই ভিডিঅ'টো চাই থকা ল'ৰা ছোৱালীৰ ভিতৰত মেক্সিমাম ল'ৰা ছোৱালীৰে পেৰেণ্টছসকলে আদাৰ জব কৰিব পাৰে কিন্তু নিকন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ লগত জড়িত নহয় বা বাডি ফৰ ষ্টাডিৰ লগত জড়িত নহয় তো গতিকে যিসকলে নেকি চাই আছে তো সকলোবিলাক এলিজিবল হ'ব পাৰে এতিয়া বেনিফিটছৰ বিষয়ে আমি কথা পাতিম ইয়াত কি কি বেনিফিট লাগিব ইয়াত যিসকল ল'ৰা ছোৱালী সিলেক্ট হ'ব তেওঁলোকক স্কলাৰশ্বিপ দিয়া হ'ব 1 লাখ টকাৰ য'ত বিভিন্ন ধৰণৰ প্ৰগ্ৰাম থাকিব গতিকে অকল 1 লাখ টকাই নহয় ইয়াত বিভিন্ন ধৰণৰ আদাৰ বেনিফিটো থাকিব যিখিনি ডিটেইলছ এতিয়ালৈকে উল্লেখ কৰা নাই এতিয়া ডকুমেণ্টছ কি লাগিব ইয়াত ডকুমেণ্টছ আপোনালোকৰ চাই ল'ব পাৰে কি ডকুমেণ্টছ ইয়াত বিচৰা হৈছে ইয়াত ডকুমেণ্টছৰ ভিতৰত আপোনালোকৰ প্ৰথমে লাগিব পাছপৰ্ট ফটো এক কপি লগতে প্ৰুফ অফ আইডেণ্টিটি লাগিব লগতে প্ৰুফ অফ এড্ৰেছ লাগিব আপোনালোকৰ ভোটাৰ আইডি দিব পাৰে আধাৰ কাৰ্ড দিব পাৰে তাৰ পাছত লাগিব আপোনালোকৰ যিটো সেলফ এটাস্টেড কপি হাই ছেকেণ্ডাৰী মাৰ্কশ্বিটৰ লগতে আপোনালোকৰ প্ৰুফ অফ এডমিশ্যন বৰ্তমান যিখন কলেজত আপোনালোকে পঢ়ি আছে তাৰে ৰিলেটেড যিকোনো ইনফৰমেশ্যন বা যিকোনো প্ৰুফ যেনে ধৰণৰ কলেজ বা ইনষ্টিটিউটৰ আইডি কাৰ্ড হ'ব পাৰে বা এডমিশ্যন ফিজ ৰিচিপ্ট হ'ব পাৰে যিকোনো এক্সেট্ৰা দিয়া আছে লগতে কাৰেণ্ট একাডেমিক ইয়াৰৰ ফি ৰিচিপ্টটো লাগিব বৰ্তমান যে আপুনি পঢ়ি আছে তাৰে যিটো ৰিচিপ্ট বৰ্তমান সেইটো লাগিব লগতে আপোনালোকৰ নিজৰ যিটো বেংক একাউণ্ট থাকিব তাৰে কেনচেলেশ্যন চেক বা পাছবুকৰ ফটোকপি লাগিব এটা নেক্সট কথাটো হ'ল যে আপোনালোকে কেনেদৰে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব ইয়াত কোৱা হৈছে হাউ টু এপ্লাই দিছ প্ৰগ্ৰাম তো এই প্ৰগ্ৰামটোত আবেদন কৰিবৰ বাবে প্ৰথমে তলত গৈ
এপ্লাই লিংক পাব, য'ত এপ্লাই নাও বুলি অপশ্যন এটা পাব। ইয়াতে আপোনালোকে প্ৰথমে অফিচিয়েল নটিফিকেশ্যন পেজত গুচি যাব লাগিব, যাৰ লিংক ডেছক্ৰিপশ্যন বক্সত ডাইৰেক্টলি দিয়া আছে, আমাৰ ৱেবছাইটত পাই যাব। তাতে গৈ আপোনালোকে দেখিব য'ত দিয়া আছে যে আপোনালোকৰ লগ ইন টু বাডি ফৰ ষ্টাডি দিয়া আছে। ইয়াত আপোনালোকে ৰেজিষ্টাৰ্ড ID আৰু থাকিব। তো প্ৰথমে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম পেজত গৈ গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব, য'ত আপোনালোকে পাৰ্চনেল ডিটেইলছৰ হিচাপত আপোনালোকে এই ডিটেইলছসমূহ দিব লাগিব, য'ত দিয়া আছে আপোনালোকৰ ইমেইল এড্ৰেছ, মোবাইল নাম্বাৰ বা ফেচবুক জিমেইল আইডিৰ জৰিয়তে আপোনালোকে একাউণ্টটো ক্ৰিয়েট কৰিব পাৰে। একদম সুবিধা আৰু একদম চিম্পল হয়, যিটো প্ৰচেছ যদি আপোনালোকে নাজানে ডেছক্ৰিপশ্যন বক্সত পাই যাব ভিডিঅ'ৰ জৰিয়তে। তাতে গৈ আপোনালোকে ইয়াতে অপশ্যন এটা পায়ে যাব, তাতে যোৱাৰ লগে লগে য'ত লিখা থাকিব নিকন স্কলাৰশ্বিপ প্ৰগ্ৰাম। এই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ফিল কৰিব, ছাবমিট কৰিব আৰু ডাইৰেক্টলি আপোনালোকে এপ্লাই প্ৰচেছটো কমপ্লিট হ'ব। এতিয়া ফাইনেল ছাবমিশ্যন যেতিয়া হ'ব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো আপোনালোকৰ তো তাতে এটা আপোনালোকে এপ্লিকেশ্যন ফৰ্ম পাব। সেই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ফিল কৰিব লাগিব, যিটো প্ৰথমে প্ৰিণ্ট কৰি আপোনালোকে ফিল কৰিব আৰু যিখিনি লাগতিয়াল ডকুমেণ্টছ থাকিব সেই গোটেইখিনি ডকুমেণ্টছৰ জৰিয়তে আপোনালোকে ছাবমিট কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মটো। এতিয়া আপোনালোকে এপ্লাই কৰিবৰ বাবে আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্ম বুলি বটম এটা পাব। এই ক্লিক হেয়াৰ বটমটোত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰচেছটো যদি নাজানে তেতিয়া তলত আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু এতিয়া আপোনালোকে এই যিটো ইনফৰমেশ্যন আপোনালোকে নিজে জনাৰ উপৰিও আপোনালোকে নিজৰ ফেচবুক, টুইটাৰ আৰু যিকোনো হোৱাটছআপৰ জৰিয়তে আপোনালোকে আপোনালোকৰ লগ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব পাৰে। আৰু ইয়াৰ উপৰিও আমাৰ যদি এপ্লাই প্ৰচেছটো চাব ইচ্ছা কৰে তেতিয়াহ'লে ওপৰতে আই বটনত ক্লিক কৰি আপোনালোকে প্ৰচেছটো চাব পাৰে। ইয়াৰ উপৰিও আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰিব, যাতে সকলো ইনফৰমেশ্যন আপোনালোকে আগতীয়াকৈ পায়। কি হয় যে আমাৰ যিটো ইউটিউব চেনেল বৰ্তমান কিবা প্ৰব্লেমৰ বাবে প্ৰায়ভাগ ছাছপেণ্ডেড থাকে, তো গতিকে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰক আৰু সকলো ইনফৰমেশ্যন আগতীয়াকৈ লওক। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগতে আৰু এটা ইনফৰমেশ্যন দি দিওঁ যে ইয়াৰে যিটো লাষ্ট ডেট সেইটো হৈছে 31 মাৰ্চ। গতিকে আপোনালোকে 31 মাৰ্চৰ আগত গোটেই প্ৰচেছটো কমপ্লিট কৰক। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।